সকলো আহিলানে? Good evening, everyone. Good evening, good evening. Sound শুনি পাইছানে? ঠিক আছে, আমি ক্লাসটো স্টার্ট করি। ঠিক আছে, আমার থাকি গৈছিলে ক'ৰ পৰা আছিলে? ঠিক আছে, তোমালোকে মোক শুনি পাইছানে? ঠিক আছে, দুই এজন কমেন্ট কৰিছে, জইন হ'ব পৰা নাই মানে গ্ৰুপত। ঠিক আছে, আমি পঢ়িলো, কি পঢ়িলো? আমাৰ ৰিচেণ্টলি আমি পঢ়িছিলো ডেচিমেল নাম্বাৰ আৰু ফ্ৰেকশ্যন। ডেচিমেল নাম্বাৰ আৰু ফ্ৰেকশ্যন পঢ়িছো, ঠিক আছে। আই হোপ তোমালোকৰ ফ্ৰেকশ্যন আৰু ডেচিমেলৰ ওপৰত ক্লিয়াৰ হ'ল। আজি আমি চাম ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা চাম, ঠিক আছে। ৰেচনেল নাম্বাৰ, ৰেচনেল নাম্বাৰ, that means পৰিমেয় সংখ্যা, ঠিক আছে। আজি ৰাইটিংটো অলপ ইফাল সিফাল হ'ব পাৰে, মানে পেজটোৰ সেই নিপটো আমাৰ সলোৱা নহয়, ঠিক আছে। তোমালোকে এতিয়া এডজাষ্ট কৰি লোৱা আজিৰ কাৰণে, ঠিক আছে।
আচ্ছা, আমাৰ ৰেচনেল নাম্বাৰৰ ডেফিনিশ্যনটো গ্ৰুপত মই কেইবাজনৰ পাইছিলোঁ। তোমালোকে তেতিয়াই লিখিছিলা কি বুলি, যিবোৰ নাম্বাৰ আমি কি হিচাপত প্ৰকাশ কৰিব পাৰো, পি বাই কিউ, হয়নে? তাতে তোমালোকে য'ত এইটো লিখিছা, য'ত where পি আৰু কিউ দুটা কি হয়, অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। ইয়াত কিছু লোকে ভুলকে লিখিছে, তোমাৰ স্বাভাৱিক সংখ্যা লিখিছে, পূৰ্ণ সংখ্যা লিখিছে, কিন্তু আমি কি লিখিব লাগিব, অখণ্ড সংখ্যা লিখিব লাগিব। পি আৰু কিউ কি হ'ব, অখণ্ড সংখ্যা। আৰু কি, কিউ, that means denominator cannot be 0. পৰিমেয় সংখ্যা means কি, the number which can be written in the form p by q, where p and q are integers and q does not equal to 0. ঠিক আছে, ডেফিনিশ্যনখিনি গ্ৰুপত তোমালোকে দিছিলে কেইবাজনেও, প্ৰায়খিনি ঠিকে আছে। কিছু লোকে লিখিছিলে দুটা অখণ্ড সংখ্যাৰ জেগাত, এই অখণ্ডটোৰ জেগাত স্বাভাৱিক আৰু পূৰ্ণ সংখ্যা লিখিছিলে। পূৰ্ণ সংখ্যা বা স্বাভাৱিক নহয়, আমি কি লিখিব লাগিব, অখণ্ড সংখ্যা লিখিব লাগিব। কাৰণ পি বাই কিউটো কি হ'ব পাৰে, এক্সাম্পল। এতিয়া আমি এক্সাম্পল লৈ পিনে বুজি পাই যাম। পি বাই কিউটো কি হ'ব পাৰে, -2/3 হ'ব পাৰে, 2/3ও হ'ব পাৰে। ঠিক আছে, এইটো কাৰণে অখণ্ড সংখ্যা কৈছো, কাৰণ অখণ্ড সংখ্যা আহিলে মাইনাছো আহে প্লাছো আহে। এইটো কাৰণে ইয়াত যাতে তোমালোকে এই অখণ্ড সংখ্যা বুলি মেনশ্যন কৰা, কাৰণ আমি ইয়াত অখণ্ড মেনশ্যন কৰিব লাগিব, তেতিয়াহে আমি মাইনাছৰ খিনি আনিব পাৰিম ইয়াত। ঠিক আছে, এই মাইনাছটোৰ কাৰণে অখণ্ড সংখ্যা বুলি লিখে। ঠিক আছে, এতিয়া মোক তোমালোকে কোৱাচোন, 0টো হয় নে নহয়? 0টো পৰিমেয় সংখ্যা হ'বনে? 0টো হয়। ঠিক আছে, 0টো পৰিমেয় সংখ্যা হয়, কাৰণ আমাৰ সকলো নাম্বাৰৰ তলত, ছিংগুলাৰ নাম্বাৰৰ তলত কি থাকিব, 1 থাকিব। 0ই নহয়, ছিংগুলাৰ নাম্বাৰ যিমান আছে, মাইনাছ তুমি ধৰি লোৱা 3, তাৰ তলতো 1 আছে, 100 আছে। ঠিক আছে, দে অলপ পানী। ইয়াত চোৱা, তোমালোকে সকলোৱে পানী অলপ লাই। ঠিক আছে, মানে ছিংগুলাৰ নাম্বাৰ যিমান আছে সেইবিলাকৰ তলতো কি থাকিব, 100 থাকিব। হল, পৰিমেয় সংখ্যাবিলাক এইবোৰ হয়। এতিয়া তোমালোকক মই এই যে ডেচিমেল নাম্বাৰ কৈছিলো, ডেচিমেল নাম্বাৰত আমি পইণ্ট থকা নাম্বাৰ বিলাক পাইছিলো। তাতে টাৰ্মিনেটিং আৰু নন টাৰ্মিনেটিং, পৰিসমাপ্ত আৰু অপৰিসমাপ্ত লিখিছিলো। ঠিক আছে, তাতে তোমালোকৰ ধৰি লোৱা আজি 0.25, ঠিক আছে, আৰু 0.25 বাৰ, এইটো আজি বুজি পাব লাগিব। 0.25 বাৰ। ঠিক আছে, এইটো তোমালোকক এক্সাম্পল খিনি লিখি ললা, গোটেইখিনি লিখি ললা। আমি এই ডেচিমেলৰ ওপৰত এতিয়া অলপ কথা ডিছকাছ কৰিম। এক্সামত কুৱেশ্যন আহিছে, ফৰ্থ গ্ৰেডত দেখিছো। আৰু নাই নেকি, বঢ়িয়া দেখিলো। আৰু পিঠা নাই, বঢ়িয়া দেখিলো। পবিত্ৰ, সোনকালে লিখি যাবা হা।
এতিয়া চোৱা, এতিয়া আমাৰ আহিব এতিয়া আমাৰ আহিব এইটো যে মই ক'লো 0.25 বাৰ। That means আমাৰ কি হ'ব, ইয়াত তোমালোকৰ চোৱা, যদি কোনো এটা নাম্বাৰৰ ওপৰত বাৰ আছে, that means এইটো আমাৰ ৰিপিট হৈ থাকিব, কেতিয়াও শেষ নহয়। ডট 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 ডট। ঠিক আছে, ধৰি লোৱা তোমাক 0.2 বাৰ দিছে, আমাৰ কি হ'ব 0.222222 হৈয়ে গৈ থাকিব, এইটো কেতিয়াও শেষ নহয়। তোমাৰ 0.3 দিছে, তেতিয়া আমি কি লিখিম 0.3333 লিখিম। ঠিক আছে, তেনেকুৱা হ'ব। ধৰি লোৱা তোমাক দিছে 4.3 দিছে, ঠিক আছে, 0.43434343 এনেকে গৈ থাকিব। এতিয়া চোৱা, ইহঁতক আমাৰ ৰেচনেল নাম্বাৰত ৰাখিছে। কি কৈছো, ৰেচনেল নাম্বাৰ ৰাখিছে, পৰিমেয় সংখ্যাত ৰাখিছে ইহঁতক। কিয়? সেই কুৱেশ্যনটোৱে আমাক লাগে। এতিয়া এক্সামত কুৱেশ্যন কেনেকে আহে, ধৰি লোৱা এই কুৱেশ্যন এটা দিলো, কুৱেশ্যনটো কৈছে যে 0.43 বাৰৰ, ঠিক আছে, ভগ্নাংকৰ ৰূপটো কি হ'ব? কুৱেশ্যন আহিব, ৰূপটো কি হ'ব? কুৱেশ্যন এনেকে দিয়ে, ঠিক আছে, কুৱেশ্যনটো এনেকে দিব। ঠিক আছে, আমি এতিয়া এইটোৰ কাৰণে মই তোমালোকক আজি শ্বৰ্ট ট্ৰিক কেইটামান দি দিম, তোমালোকে জাষ্ট এইটো ফৰ্মুলা কেইটা মনত ৰাখিলেই হ'ল, তোমালোকৰ এক্সামত ডাইৰেক্ট এনচাৰ তোমালোকে দিব পাৰিবা। এতিয়া মই ইয়াত কুৱেশ্যনটো লিখি ললা, পটাপট লিখিবা হা। আমাৰ জুমত ফোন আমি কৰিবা নং মই এতিয়া। মই ফোন জুমত কৰিবা নং এতিয়া। পবিত্ৰ, তোমাৰ মাইকটো অফ কৰি থবা, মিউট কৰা। কিবা কুৱেশ্যন থাকিলে লগে লগে অন কৰি কবা, ঠিক আছে। সোনকালে লিখিলা। এতিয়া ইয়াৰটো একদম ইজি হয়, বস্তুটো কি কৰিব লাগে, যদি এনেকে দুটা আছে ন, চিম্পল একো কৰিব নালাগে, তোমালোকৰ এনেকে থাকিব অপশ্যনত, ঠিক আছে। 0.2 বাৰ যদি আছে, এনচাৰ কি দিম আমি, 2/9 দিম, একো কৰিব নালাগে, ঠিক আছে। যদি 0.243 দিছে, বাৰ দিছে ওপৰত, that means 243, এই দশমিকৰ পাছত বাৰটোৰ ওপৰত কেইটা নাম্বাৰ আছে সেইটো চালেই হ'ল। 243 তিনিটা নাই জানো, 999 দিব লাগে। যদি চিংগুল নাম্বাৰ আছে 0.2, এটা 9 আহিব। যদি দুটা নাম্বাৰ আছে বাৰটো, that means 43/99, দুটা 9 আহিব। মানে ওপৰৰ নাম্বাৰটো চেম থাকিব, তলত অকল চেঞ্জ হৈ গৈ থাকিব ইহঁতৰ 9ৰ সংখ্যাটো। 9ৰ নাম্বাৰটো বাঢ়ি বাঢ়ি গৈ থাকিব, এটা থাকিলে এটা, দুটা থাকিলে দুটা, তিনিটা হলে তিনিটা, চাৰিটা হলে চাৰিটা, ঠিক আছে। এতিয়া যদি তোমালোকক দিওঁ 0.3, তেতিয়া কি হ'ব এনচাৰ? এনচাৰ কি হ'ব? 3/9 হ'ব। কিন্তু আমাৰ অপশ্যনত 3/9 নাথাকে, কাৰণ কি হ'ব, 3 গুণ কি হ'বগে, 9, 1/3 থাকিব অপশ্যনত, ঠিক আছে, বুজি পাইছা? সোনকালে লিখা এইখিনি, তাৰপিছত মই ফৰ্মুলাখিনি দি দিম। লিখি হৈ গ'ল? লিখিলা? লিখিলা যদি মোক কবা, ঠিক আছে। এতিয়া আমি এইটোত যাওঁ, ঠিক আছে, ফৰ্মুলাটোত যাওঁ। কণ্ডিচনেল ফৰ্মুলাও আছে, সেইখিনি মই দি আছো, তোমালোকে চাই। মই ক্লিয়াৰ কৰি দিছো, সকলোৱে লিখিলা চাগে?
এতিয়া চোৱা, এতিয়া ফৰ্মুলাখিনি লিখিবা, শ্বৰ্ট ট্ৰিক যোনখিনি, সেইখিনি অকল কাৰ ওপৰত, তোমাৰ যোনটো মই এতিয়া নাম্বাৰ কেইটা দিছো নহয়, সিহঁতক ক'ব নন টাৰ্মিনেটিং ৰিকাৰিং নাম্বাৰ, ঠিক আছে, বা পিয়ৰ ৰিকাৰিং নাম্বাৰ বুলি কয়। কি বুলি কয়? পিয়ৰ ৰিকাৰিং ডেচিমেলছ, পিয়ৰ ৰিকাৰিং, অকাৰ হৈ থাকে, that means ওলায়ে থাকে একেটা নাম্বাৰ, ৰিকাৰিং ডেচিমেলছ। আছামিছত ক'ব কি, আছামিছৰ খিনিয়ে শুনা, ঠিক আছে, বিশুদ্ধ পৌনঃপুনিক সংখ্যা, বিশুদ্ধ পৌনঃপুনিক সংখ্যা, বিশুদ্ধ পৌনঃপুনিক দশমিক সংখ্যা বুলিও ক'ব পাৰা, ঠিক আছে। ৰিকাৰিং মানে কি, পৌনঃপুনিক, পুনঃ পুনঃ ওলাই থকা, মানে পুনৰবাৰ একেবাৰতে গোটেইখিনি আকৌ ওলাই থাকে একেটা সংখ্যা, ঠিক আছে। টাৰ্মছ খিনি মনত ৰাখি, এতিয়া 1 নম্বৰটো আমি কি কৈছিলো, এটা নাম্বাৰ থাকিলে কি হ'ব, যদি 0.a বাৰ আছে, এটা আছে, ঠিক আছে, that means কি হ'ব, a/9 হ'ব, ঠিক আছে। বুজি পাইছা সকলোৱে? এতিয়া দুটা হলে কি হ'ব বুলি ক'লো অলপ আগতে, যদি আমাক দুটা দিছে, দুটা থাকিলে 9 কেইটা হ'ব, দুটা হ'ব, ঠিক আছে। তিনটা থাকিলে কি হ'ব, ABC/999, 9ৰ সংখ্যাটো, নাম্বাৰটো চাই মেলি আমি বহাই গৈ থাকিলে, ঠিক আছে। বুজি পাইছা? স্যাৰ ফৰ্মুলাটো আকৌ এবাৰ বুজাই দিয়কচোন, মই বুজি পোৱা নাই ঠিক। সেইটো চোৱা, 0.a বাৰ, ঠিক আছে, পইণ্টৰ পিছত এই বাৰটো কেইটাৰ ওপৰত আছে, এটাৰ ওপৰত আছে, এটাৰ ওপৰত থাকিলে তলত এটা 9, দুটাৰ ওপৰত থাকিলে বাৰটো তলত কেইটা 9 হ'ব, দুটা 9, তিনটা হলে তলত কেইটা থাকিব, তিনটা 9 থাকিব, ঠিক আছে। চাৰিটা থাকিলে চাৰিটা 9 আহিব, ঠিক আছে। সেইটো আকৌ তোমালোকে ইয়াৰ লগত মিলাই নিদিবা, বোলে তোমালোকক স্যাৰ এটা কথা সুধিব, কোৱা। 9টো যে হ'ল, 9ৰ জেগাত বেলেগ হ'ব নোৱাৰে নেকি? 9 কিয় হ'ল এবাৰ বুজাই দিয়কচোন। ঠিক আছে, মই বুজাই আছো, এইটো মই এক্সাম্পল দি বুজাম, ঠিক আছে। অকমান ৰৈ দিবা শিৱানী, হ'ব, এইটো মই কমপ্লিট কৰি লওঁ। হয় স্যাৰ, হ'ব হ'ব। এইটো চোৱা, তোমালোকে ইয়াৰ লগত কনফিউজন নকৰিবা হা, য'ত বাৰ নাই ওপৰত, এৰ ওপৰত ইয়াত বাৰ নাই নহয়, ইয়াত কি কৰিব লাগে, ইয়াত কিন্তু কি কৰিব লাগিব, তলত কি দিব লাগিব, 10 দিব লাগিব, ঠিক আছে। যদি 0.ab দিছে, কি হ'ব, ab/100 হ'ব। যদি চিম্পল ABC দিছে, পইণ্ট ABC দিছে, that means 0ৰ নাম্বাৰটো কেইটা আহিব, তিনটা আহিব, যদি বাৰ নিদিয়ে ওপৰত, ঠিক আছে। তোমালোকৰ এইটো আকৌ ইয়াৰ লগত মিলাই নিদিবা, ইয়াত অকল 10, 100, 1000, 10,000, তাৰপিছত 1 লাখ, তেনেকে 0ৰ নাম্বাৰটো বাঢ়ি বাঢ়ি গৈ থাকিব। ইয়াত যদি বাৰ দিয়ে, 9ৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ থাকিব, যদি আমাক বাৰ নিদিয়ে, চিম্পলি কি হ'ব, তোমাৰ 0ৰ নাম্বাৰটো বাঢ়ি গৈ থাকিব, ঠিক আছে। ইয়াৰ লগত এইখিনি তোমালোকে কনফিউজন নকৰিবা, বাৰ থকাবিলাকৰ ফৰ্মুলাটোহে এক্সামত বেছিকে দিছে, ঠিক আছে। SSC যিসকলে দিবা, CHSL অনলাইন চলি আছে, কৰি ল'বা, ঠিক আছে। এনেকুৱা শ্বৰ্ট কিছুমান জানিলে মেথছৰ বহুতখিনি কুৱেশ্যন সোনকালে চল্ভ হয়, ঠিক আছে। তোমালোকে নোট ডাউন কৰিলা, তাৰপিছত মই শিৱানীৰ ডাউটটোলৈ আহিম। হৈ গ'ল, লিখিলা? এইখিনিৰ লগত এইখিনি তোমালোকে মিক্স আপ নকৰিবা, এইখিনি
বাৰ নাই এইখিনি, ঠিক আছে। এইখিনিত বাৰ নথকা বিলাকৰ কাৰণে 0ৰ সংখ্যাটো বাঢ়ি গৈ থাকিব, আৰু যদি বাৰ থাকে 9ৰ সংখ্যাখিনি বাঢ়ে, ঠিক আছে। এতিয়া তোমালোকে চোৱা। সকলোৱে লিখিলা? এতিয়া চোৱা, শিৱানীৰ ডাউটটো আছিলে কি 9টো কেনেকে আহিব, ঠিক আছে। আৰু এটা আমি লৈছো ধৰি লোৱা 2 1, ঠিক আছে। এইটো চোৱা, এই ভেলুটো আমি কি লৈছো, x বুলি ধৰি লৈছো, ঠিক আছে। x বুলি ধৰি লৈছো। লেট সাপোজ আমাৰ এইটো ভেলু কি y ধৰি লৈছো, ঠিক আছে। এতিয়া এইটো ভালকে মন দি চোৱা, 9 কেনেকে আহে ইয়াতে তোমালোকে বুজি পাবা। দুটাতে আমি x আৰু y বুলি ধৰি লৈছো, বেলেগো ধৰিব পাৰা, এইটো একো নাই। এতিয়া ইয়াতে কি হৈ আছে, 0.222 ডট 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 হোৱা নাই জানো, ঠিক আছে। আৰু ইয়াত কি হৈ আছে, 0.21212121 ডট 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 ডট, ঠিক আছে। যদি তোমাৰ এটা নাম্বাৰ ৰিপিট হৈ আছে, দুটা চাইডত কি মাল্টিপ্লাই কৰিম, 10, ঠিক আছে। তাৰপিছত এইফালেও 0.2222 লগতো আমি কি মাল্টিপ্লাই কৰিম, 10 মাল্টিপ্লাই কৰিম। মানে যদি এটা নাম্বাৰ ৰিপিট হৈ আছে, যদি এটা নাম্বাৰ ৰিপিট হৈ আছে, দ্যাট মিন্স আমি both side কি মাল্টিপ্লাই কৰিব লাগিব, 10 মাল্টিপ্লাই কৰিব লাগিব, পূৰণ কৰিব লাগিব। যদি দুটা নাম্বাৰ ৰিপিট হৈছে, 21212121 ৰিপিট হৈছে, দ্যাট মিন্স আমি 100ৰে পূৰণ কৰিম, ঠিক আছে। তিনিটা হলে কিহেৰে কৰিম, এতিয়া মাইক খোলা তোমালোকে, মাইক অন কৰি মোক কোৱা, তিনিটা যদি থাকে আমি কিহেৰে পূৰণ কৰিম, এতিয়া মাইক অপেন কৰা, কোৱা মোক এনসাৰ কোৱা। 1000 1000, 1000 sir. অ চাৰিটা হলে, 1000 চাৰিটা হলে চাৰিটা হলে 4000 10,000, ঠিক আছে। 10000 জিৰ' নাম্বাৰটো বঢ়াই গৈ থাকিব, ঠিক আছে। ইয়াতো আমি 100 এটা মাল্টিপ্লাই কৰিম। এতিয়া বুজি পোৱা, ডট 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 ডট। এতিয়া চোৱা, এইটো 10x, এইটো আমি 10 এটা মাল্টিপ্লাই কৰিছো, দ্যাট মিন্স 2 এটা আগত আহিব, 2 এটা আগত আহিব। আৰু ইয়াত 100 মাল্টিপ্লাই কৰিছো, 100 মাল্টিপ্লাই কৰিলে দুটা নাম্বাৰ আগলে আহে, ঠিক আছে। কি কৈছো, দুটা নাম্বাৰ আগলে আহে, ঠিক আছে। যদি 1000 মাল্টিপ্লাই কৰো, তিনটা আহিব। 10,000 মাল্টিপ্লাই কৰিলে কি হব, চাৰিটা আহিব নাম্বাৰ আগলে, পইণ্টৰ আগলে গুচি আহিব। শিৱানী বুজি পাইছা নাই? এতিয়া চোৱা, এইটো সেপাৰেট কৰি দিয়া, ইয়াতো সেপাৰেট কৰি দিয়া, একদম ইজি বস্তু। এইটোও সেপাৰেট কৰি দিয়া, এতিয়া একোৱেই নাই ইয়াত, তোমালোকে নিজেই চোৱা কি কৰিব গৈ আছো। এইটো কি হয়, এই ভেলুটো কি হয়, 0.222, ইয়াত আছে নাই, 0.22 আছে নাই ইয়াত, আছে। দ্যাট মিন্স এই মানে এইটোৰ ভেলু কি হয়, x নহয় জানো। ইয়াত আমি চিম্পলি কি বহাম, x। এতিয়া চোৱা, এইফালেও কি হৈ আছে, 2121 ডট ডট ডট, 2121 ডট ডট ক'ত আছে, ওপৰত চোৱা, ইয়াত আছে নাই। এইটোৰ ভেলু কি হয়, y হয়, চিম্পলি পুট কৰি দিয়া, এতিয়া কথাই নাই। 9 কেনেকে আহিলে এতিয়া বুজি পাবা। এইফালে কি হৈ আছে, এইফালে 10x হৈ আছে, এই প্লাছ এক্সটো এইফালে আহিলে কি হ'ব, মাইনাছ হ'ব, এইফালে 2 থাকিব, ঠিক আছে। 10ৰ পৰা এটা গুচি গলে কি আহিব, 9x, ইফালে 2, x ইকুৱেল কি হ'বগে, 2/9 হ'ব। ইয়াতো তেনেকুৱা একেটাই কথা,
100y পৰা এটা y মাইনাছ কৰি দিলে কি হ'ব 99y ঠিক আছে y ইকুৱেল কি হ'ব 21/99 হ'ব ইয়াত কাৰোবাৰ কিবা ডাউট আছে জানো মোৰ মতেতো ক্লিয়াৰ হ'ব লাগে বুজি পালা শিৱানী ছাৰ অকমান মোৰ পাজল লাগিছে মই বাৰু আকৌ এবাৰ ভিডিঅ'টো চাই ল'ম ঠিক আছে ভিডিঅ'ত ভালকে চাই ল'বা হ'ব ছাৰ হ'ব এতিয়া ইয়াতে তোমাৰ এই 21টো যে আছে ইয়াৰ আকৌ অপশ্যনটোত এই অপশ্যনটো নাথাকে ইয়াত এইটোৱে থাকিব ইয়াত কাৰণ আমি কেনচেল আউট কৰিব নোৱাৰো দুইৰে 9 কাটিব নোৱাৰো কিন্তু ইয়াত 21ত কি হৈ আছে 3 7 গুণ 21 হৈ আছে আৰু ইয়াত কি হৈ আছে 3 3 গুণ 9 3 3 গুণ 9 ডেট মিন্স অপশ্যনত কি থাকিবগে 7/33 থাকিব তোমালোকে এই অপশ্যনটো আকৌ বিচাৰি নাপাবাগে ঠিক আছে যদি কেনচেল কৰিব পাৰে কাটিব পাৰে তেতিয়া কাটি দিব লাগিব সেইটোহে ফাইনেল অপশ্যনত থাকিব বুজি পালে এইটো লিখি ললা সোনকালে লিখা যোনে যোনে লিখা নাই সোনকালে লিখা হৈ গ'ল হ'লনে সকলোৰে ঠিক আছে বুজি পালা 9 কেলে কেলে আহে খালি তোমালোকে এতিয়া মাথা মাৰিবা ট্ৰিক্সটো তোমাৰ ফৰ্মুলাটো মনত ৰাখিবা ঠিক আছে এইখিনি এই কাৰণেই কিবাত দিলো আমাৰ পৰিমেয় সংখ্যাত আহে কাৰণ সিহঁতক আমি p/q প্ৰকাশ কৰিব পাৰো that means simple এটি irrational numbers আচ্ছা তোমালোকৰ ইয়াতে মই আৰু দুটা ফৰ্মুলা দি দিছো ইম্পিয়ৰ ৰিকাৰিং ডেচিমেলছৰ কাৰণে
মানে কি ইম্পিউৰ ৰিকাৰিং decimal numbers. That means এটা বিশুদ্ধ আছিলে এতিয়া কি হ'ব ইম্পিউৰ অশুদ্ধ that means recurring decimals আৰু পৌনপণিক অশুদ্ধ পৌনপণিক দশমিক সংখ্যা ঠিক আছে ইয়াৰে তোমাৰ দুটা ফৰ্মুলা তোমালোকে জানি থোৱা 0.ab বাৰ ইয়াত a ৰ ওপৰত বাৰ নাই কিন্তু মন কৰিবা অনলি b ৰ ওপৰত আছে এই তেনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিবা সিম্পলি পুট কৰিবা কি a to a ভাগে থাকিব a to a ভাগে থাকিব ঠিক আছে সেকেন্ড নাম্বাৰটো কি কৰি বহাবা সেকেন্ড নাম্বাৰ যোনটো হ'ব b ৰ পৰা a মাইনাস কৰিবা কি কৰিব কৈছো b ৰ পৰা a মাইনাস কৰিবা এক্সাম্পল দি আছো এইটো ফৰ্মুলা ইউজ কৰিবা এক্সাম্পল তুমি চাই লোৱা ধৰিলো মই কি দিছো 25 বাৰ বাৰটো অনলি কাৰ ওপৰত দিছো 5 ৰ ওপৰত দিছো 2 ৰ ওপৰত দিয়া নাই ঠিক আছে এই ফৰ্মুলাটো a ৰ জায়গাত কি আছে ইয়াত 2 আছে b ৰ জায়গাত কি আছে 5 আছে চাই লোৱা ইয়াতে তুমি তলত কি আহিব 90 আহিব ঠিক আছে আৰু a ৰ জায়গাত কি আছে 2 আছে এতিয়া b minus a নহয় জানো that means 5 minus 2 কৰিব লাগিব 5 minus 2 কৰিলে কি হ'ব 3 হ'ব 23/19 বুজি পালা 23/19 5ৰ পৰা 2 বিয়োগ কৰি পিনে ইয়াত বহাব লাগিব b minus a কৰিছো নহয় ফৰ্মুলাটো b ৰ জায়গাত কি আছে পাছত 5 a ৰ জায়গাত কি আছে 2 5 minus 2 ইকুৱেল কি হ'ব জানে কিয় কি কৰিছা তুমি কি কৰিব কৈছো 2 টো থাকিব আৰু 5 মাইনাস কি হ'ব 2 হ'ব ঠিক আছে তলত কি হ'ব 90 হ'ব 5 মাইনাস 2 মানে কি 3 নহ'ব জানো এই ফৰ্মুলাটো যেনেকে আছে তেনেকে ভাবি ল'ব আৰু এটা পসিবল ফৰ্মুলা হ'ব পাৰে 2 নম্বৰত তোমালোকৰ 0.0 ab এনেকুৱা হ'ব পাৰে ঠিক আছে তেতিয়া কিন্তু তোমালোকে সিম্পলি কি বহাবা ab by 9/90 সৰি 900 স্যাৰ বহুত জইন হ'ব পৰা নাছিলো স্যাৰ ঠিক আছে এতিয়া চাই লোৱা আকৌ আমি সেশন এটা ষ্টাৰ্ট কৰিম লগে লগে আমাৰ টাইমিংটো খতম হৈ আহিছে 45 মিনিটছৰ এটা পাৰ ক্লাছ হয় আকৌ এটা তোমালোকক লিংক দিয়া হ'ব ঠিক আছে এতিয়া চোৱা ইয়াত চোৱা ইয়াৰ এক্সাম্পল এটা দেখাইছো 0.0 ধৰি লোৱা তোমালোকে 2 3 দিলা ঠিক আছে বাৰটো 0 ৰ ওপৰত নাই 2 3 ৰ ওপৰত আছে তেনেকুৱা হলে ইয়াত একো চেঞ্জ নহয় তলত কি আহিব 990 আহিব এই ফৰ্মুলাটো মনত ৰাখা ফৰ্মুলাটো সিম্পলি মনত ৰাখা ঠিক আছে বেলেগ একো কৰিব নালাগে এইখিনি এক্সাম্পলহে দিছো যদি এইটো ফৰ্মত থাকে তলত 990 থাকিব এবি ঠিক আছে বুজি পাইছা আকৌ এবাৰ বুজাই দিব নিশ্চয় কোনটো বুজাই দিব লাগে যদি কিবা কুৱেশ্যন থাকে মাইক অন কৰিম তেতিয়াহে ক'বা তেতিয়া তোমালোকক ফৰ্মুলা দুটা দিলো ইম্পিউৰ ৰিকাৰিং ডেচিমেলছৰ ওপৰত এটা 0.ab বাৰ that means আমি a টো চেঞ্জ নহয় সেকেন্ড যোনটো নাম্বাৰ আহিব এইটো b minus a কৰিব লাগিব তলত 90 আৰু 0.0 ab বাৰ যেতিয়া বাৰটো দুটাৰ ওপৰত আছে
তলত 990 হ'ব। চিম্পলি এইটো চেঞ্জ কৰিব নালাগে, ডাইৰেক্ট চিম্পলি AB বহাব। ঠিক আছে, এই দুটা ফৰ্মুলা মনত ৰাখিম। আগত আমি তিনিটা ফৰ্মুলা দিলো, ইয়াত দুটা। 3 + 2। এক্সামত এই পাঁচটা ফৰ্মুলাৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিছে। ADRE এক্সামৰ পেপাৰবিলাক তোমালোকে চাই ল'বা, তাত দেখিবা। আউট অফ দ্য বক্স যদি কিবা প্ৰব্লেম আছে মোক গ্ৰুপত দিলেই হ'ল বা পাৰ্চনেলি দিলেই হ'ল মেছেজত। ঠিক আছে, ৰিকাৰিং ডেচিমেলৰ ওপৰত যদি আউট অফ দ্য বক্স তোমালোকে ধৰিব নোৱাৰা বা বুজিব পৰা নাই কুৱেশ্যনটো, তেতিয়া মোক দি দিবা। ঠিক আছে, তাৰপিছত আমাৰ লাষ্টত আহিব ইৰেচনেল নাম্বাৰ। ঠিক আছে, ইৰেচনেল নাম্বাৰছ। তোমালোকৰ সেশন আৰু এটা ষ্টাৰ্ট হ'ব। ইৰেচনেল নাম্বাৰছ, এই ডেফিনিশ্যনটো কি তোমালোকে দিছিলাই। ইৰেচনেল নাম্বাৰছ মিন্স কি? অপৰিমেয় সংখ্যা। হেল্ল' ছাৰ। উম ছাৰ মোৰ অলপ মানে নেটটো শ্ল' হৈ আছে, আগৰখিনি ভালকে নেদেখিলো মানে, অকমান ৰিপিট কৰি দিব নেকি? ভিডিঅ' তোমাৰ ৰেকৰ্ডেড ভাৰ্চনটো অঞ্জন ছাৰে তোমালোকক দিব চাগে। ঠিক আছে, তেতিয়া ভালকে চাই ল'ব। তাৰপিছত কিবা অ বুজি অ নাপালে জনাবা। ঠিক আছে ছাৰ। এতিয়া অপৰিমেয় সংখ্যাটো চাই লোৱা। অপৰিমেয় সংখ্যা মিন্স কি? তাৰ ওলোটাটো হ'ব পৰিমেয় সংখ্যাৰ ওলোটাটো। তাত আমি P/Q/R লিখিব পাৰো, ইয়াত P/Q/R লিখিব নোৱাৰো। ঠিক আছে, নোৱাৰো মানে। ঠিক আছে, তোমাৰ এক্সাম্পলটো চিম্পলকে ধৰি লোৱা হ'ল। ইয়াতে তোমাৰ ধৰি লোৱা √, যিমান নম্বৰ আছে সেই গোটেইখিনিক আমি কি ক'ব পাৰো, এনেকে যদি √, থাকিব। ঠিক আছে, যিকোনো এবনৰ্মেল তোমালোকে ধৰিব পাৰা। এনেকা নাম্বাৰ বিলাক সাধাৰণতে কি হয়, অপৰিমেয় সংখ্যাত পৰে। ঠিক আছে, যাৰ স্কোৱাৰ নাম্বাৰ নাই, 2ৰ স্কোৱাৰ নাই, 7ৰ নাই, 245ৰ নাই। কিন্তু যদি তোমালোকক দি দিয়ে বোলে 9ৰ কি, তেতিয়া হ'ব 3 স্কোৱাৰ আছে, 3 × 3 = 9। এই স্কোৱাৰ থাকিলে √টো কেঞ্চেল হৈ যায়, তলত এইটো চিম্পলি এটা পৰিমেয় সংখ্যা হৈ যাবগে। গতিকে √9টো কি নহয়, অপৰিমেয় সংখ্যা নহয়, পৰিমেয় হয়। কাৰণ এইটো আমি 3/1ত লিখিব পাৰোগে, কিন্তু আমি এইটো ভগ্নাংক আৰ্হিত লিখিব নোৱাৰো। ঠিক আছে, এতিয়া তোমালোকে এইটো নোট ডাউন কৰা। নেক্সট সেশনটোৰ লিংকটো তোমালোকক দি আছে, আকৌ সোনকালে জইন হ'ব। এইটো নোট ডাউন কৰা সোনকালে।